এজাক বৰষুণ আহিলেই এতিয়া ডুবি যায় গুৱাহাটী। আৰু এতিয়া বানপানী হৈছে, এজাক বৰষুণ আহিলে গুৱাহাটীখন ডুবি যায়। গুৱাহাটীৰ ৰাজপথত জাহাজৰ প্ৰয়োজন হয়। ইয়াত জাহাজ লগাৰ নিচিনা পৰিৱেশ হয়। কিন্তু চৰকাৰে কৈছে গুৱাহাটীত মেট্ৰ' আনিম, বাজেটত মেট্ৰ'ৰ কথা কৈছে। কিন্তু তেখেতলোকে কি কৈছে গুৱাহাটীৰ কথা, যে মেট্ৰ' আনিব, হয়নে? বাজেটত মেট্ৰ'ৰ কথা কৈছে। গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যাই তেওঁলোকে সমাধান কৰিব নোৱাৰিলে। গুৱাহাটীখনকে তেখেতলোকে লাষ্ট 10 বছৰে এই বানপানীৰ সমস্যাটো সমাধান কৰিব পৰা নাই। কিন্তু তেওঁলোকৰ মুখত বৰ বৰ কথা। আৰু তেখেতলোকে বৰ বৰ কথা বাজেটত কি কৈছে, মেট্ৰ'ৰ কথা কৈছে। সেইকাৰণে মই কৈছোঁ যে এইখন চৰকাৰে সকলো ক্ষেত্ৰতে মানুহক কেৱল ঠগি আছে আৰু কেৱল এটাৰ পাছত এটা সপোন দেখুৱাইছে। এয়া কংগ্ৰেছ বিধায়ক ডক্টৰ জয়প্ৰকাশ দাসৰ মন্তব্য। আজি বিধানসভাত উপস্থিত হৈ গুৱাহাটীৰ কৃত্ৰিম বান কিংবা যোৰাবাটত সৃষ্টি হোৱা অবৰ্ণনীয় পৰিস্থিতিৰ বিষয়ে মন্তব্য কৰি এনেদৰে চৰকাৰক কঠোৰ সমালোচনা কৰিলে কংগ্ৰেছৰ বিধায়ক তথা বিৰোধী উপদলপতি ডক্টৰ জয়প্ৰকাশ দাসে। ডক্টৰ জয়প্ৰকাশ দাসে চৰকাৰক সমালোচনা কৰি বাজেটত মেট্ৰ'ৰ কথা উল্লেখ কৰা বিষয়টো টানি আনি এক প্ৰকাৰ কঠোৰ সমালোচনা কৰিলেহে চৰকাৰক। যিখন চৰকাৰে গুৱাহাটীৰ কৃত্ৰিম বানেই দূৰ কৰিবলৈ অসমৰ্থ, সেইখন চৰকাৰে মেট্ৰ'ৰ কথা কয়। এইখন চৰকাৰে বাজেটত আনে মেট্ৰ' ট্ৰেইনৰ কথা। ক'লে তেওঁলোকৰ মুখত বৰ বৰ কথা। সমান্তৰালভাৱে ক'লে এইখন চৰকাৰে সকলো ক্ষেত্ৰত মানুহক ঠগি আছে। সাধাৰণ ৰাইজক সপোন দেখুৱাই থাকে এইখন চৰকাৰে। বাজেটত বহু কথা তেওঁলোকে স্ক্ৰিপ্ট কৰি গৈছে। 6 নম্বৰ দফাৰ কথা তেওঁলোকে এৰি গৈছে। এইখন চৰকাৰৰ কেৱল বাকী আৰু ফাঁকিত চলে। কেৱল বাহিৰে ৰং চং, ভিতৰে পুৱা ভাতুৰি। যোৰাবাটৰ পানী আজিৰ নহয়, কেৱল কাৰোবাৰ ওপৰত দুখ দিব নোৱাৰে চৰকাৰে। এই মন্তব্য কৰিলে ডক্টৰ জয়প্ৰকাশ দাসে। বাজেটত 6 নম্বৰ দফাৰ কথা এৰি গ'ল, সমান্তৰালভাৱে এৰি গ'ল বহু প্ৰাসংগিক কথা। সাধাৰণ ৰাইজক সপোন দেখুৱাই সাধাৰণ লোকক ঠগি থকাৰ কথা উল্লেখ কৰিলে বিধায়ক ডক্টৰ জয়প্ৰকাশ দাসে। ক'লে এইখন চৰকাৰ বাহিৰে ৰং চং, ভিতৰে পুৱা ভাতুৰি। আৰু এতিয়া বানপানী হৈছে, এজাক বৰষুণ আহিলে গুৱাহাটীখন ডুবি যায়। ইয়াত জাহাজ লগাৰ নিচিনা পৰিৱেশ হয়। কিন্তু তেখেতলোকে কি কৈছে গুৱাহাটীৰ কথা, যে মেট্ৰ' আনিব, হয়নে? বাজেটত মেট্ৰ'ৰ কথা কৈছে। সেইকাৰণে এইখন চৰকাৰ সম্পূৰ্ণৰূপে বিফল হৈছে। গুৱাহাটীখনকে তেখেতলোকে লাষ্ট 10 বছৰে এই বানপানীৰ সমস্যাটো সমাধান কৰিব পৰা নাই। আৰু তেখেতলোকে বৰ বৰ কথা বাজেটত কি কৈছে, মেট্ৰ'ৰ কথা কৈছে। সেইকাৰণে মই কৈছোঁ যে এইখন চৰকাৰে সকলো ক্ষেত্ৰতে মানুহক কেৱল ঠগি আছে আৰু কেৱল এটাৰ পাছত এটা সপোন দেখুৱাইছে। আৰু বাজেটতো আপোনালোকে দেখিলে বহু কথা তেখেতলোকে স্ক্ৰিপ্ট কৰিছে। 6 নং দফা কথাটো তেখেতে উল্লেখ কৰা নাই, তাত বাজেট এলোকেশ্যন কৰা নাই। অসম দৰ্শন, যিটো অসম দৰ্শন এখন পপুলাৰ স্কিম নামঘৰৰ কথা আছিলে, এই বাজেটত সেই অসম দৰ্শনৰ কথাও নাই, সত্ৰৰ কথাও নাই, মাজুলীৰ উন্নয়নৰ ক্ষেত্ৰত একো নাই। তেখেতলোকে যিখিনি খিলঞ্জীয়াৰ কথা কয়, বসুন্ধৰা 4 আনিছে, কিন্তু বসুন্ধৰা 4ত চিডুল ট্ৰাইবৰ, চিডুল কাষ্টৰ কি পদক্ষেপ ল'ব সেইটোও নাই। সেইকাৰণে আমি অনুভৱ কৰিছোঁ এইখন চৰকাৰে কেৱল বাকী আৰু ফাঁকিত চলি আছে। আৰু এই বাজেটখন অন্য একো নহয়, বাহিৰে ৰং চং, ভিতৰে কোৱা বাতৰি। যোৰাবাটত যিটো পানীৰ অৱস্থাৰ সৃষ্টি হৈছে, মানে চৰকাৰী পক্ষই USTMকে দুখ দিয়ে নেকি বুলি কোৱা যায়, আপোনালোকে কি ভাবিব? নাই, USTMক দুখ দি থাকিলে হ'ব নেকি? তেখেতে চলিউশ্যন কৰক। এইটোতো আমাৰ যিটো যোৰাবাটৰ পানীটো, সেইটো মানে আজিৰ নহয় যে এজাক বৰষুণ দিলে সদায় হৈ যায়। কালিতো 5 ঘণ্টা 6 ঘণ্টা ব্লক হৈছে। আমিও এই বানপানীত এনেকৈ ঘূৰি গৈছে কেতিয়াবা, আমি আমাৰ নগাঁৱলৈ ঘূৰি গৈছোঁগৈ। সেইকাৰণে এইখন চৰকাৰে কেৱল কাৰোবাৰ ওপৰত দুখ থাপি দিলে নহ'ব। তেখেতলোকে বিহিত ব্যৱস্থা লওক। যোৰাবাটৰ পানীটোৱে যদি তেখেতে ঠিক কৰিব নোৱাৰে, বাকী সমস্যা কেনেকৈ ঠিক কৰিব?